হয় নিশ্চয়কৈ আমি ধাৰাসাৰে কেইবাদিন ধৰি বাতৰি পৰিৱেশন কৰিছো যে বৰপেটা জিলাৰ বৰপেটা সদৰ সমষ্টিৰ আৰু জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দাউকমাৰী আৰু বানিয়াৰাপাৰা বাংলিপাৰাত গৰাখহনীয়াই তাণ্ডৱ চলাই থকা পৰিলক্ষিত হৈছে। কিন্তু আজিলৈকে ইয়াৰে কোনো ধৰণৰ প্ৰতিৰোধৰ কাম আমি হাতত লোৱা পৰিলক্ষিত হোৱা নাই। সিদিনা ধুবুৰ লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ আহি এই স্থান পৰিদৰ্শন কৰিছে আৰু তাৰ পিছদিনাই প্ৰতিৰোধৰ কাম হাতত ল'ব বুলি আহি উল্লেখ কৰিছে, যদিও এতিয়ালৈকে কোনো ধৰণৰ কাম হাতত লোৱা পৰিলক্ষিত হোৱা নাই। আমি সেই স্থানত আহি আজি পুনৰ উপস্থিত হৈছো আৰু স্থানীয় লোকসকল আছে, কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, সাংসদ আহিছিল আৰু বিধায়ক আহিছিল, কোনো ধৰণৰ প্ৰতিৰোধৰ কাম হাতত লৈছে নে? লোৱা নাই, ল'ব বুলি কৈছে, প্ৰতিশ্ৰুতি দিছে আৰু প্ৰতিশ্ৰুতি দিছে, ল'ব বুলি কৈছে, এতিয়ালৈকে লোৱা নাই। সাংসদ কেতিয়া আহিছিল? সাংসদ আহিছিল যোৱা ৰবিবাৰে আহিছিল। তাৰ 5 দিনৰ পৰাই কাম কৰা হ'ব বুলি উল্লেখ কৰিছিল, কিন্তু এতিয়ালৈকে কৰা নাই। আৰু এইটো দুখৰ কথা, আমাৰ এই যিটো গৰাখহনীয়াৰ অৱস্থাত এতিয়া আমি যোৱাৰ জাগা নাই, ক'ত যাম এনেকুৱা হৈছে, ক'ত যাই থিয় হ'ম আমি এনেকুৱা জাগা নাই। আমাৰ ইয়াৰে 40 বিঘামান সম্পত্তি গুচি গ'ল, এতিয়া এই 20 বছৰত এইটো গুচি গ'ল 40 বিঘামান। এতিয়া আমি ঘৰ ক'ত থ'ম, ক'ত ঘৰ বান্ধি থাকিম, ক'ত থিয় হ'ম এনেকুৱা হৈছে। থিয় হোৱাৰ জেগাটো নাইকিয়া হৈ গ'ল। আমাৰ যিটো আছে এতিয়া ঘৰটো ক'ত লৈ যাম সেইটোৱে আমি ভাবি চিন্তি ক'ব পৰা নাই। আৰু এতিয়ালৈকে আজিলৈকে আমাৰ জনিয়া সমষ্টিৰ MLA সিও আগতো আহিছিল, যেতিয়া ইলেকশ্যনত আহিছিল তেতিয়া প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে আমাৰ গৰাখহনীয়াৰ নদী বেকী নদীৰ কাম কৰিব বুলি, কিন্তু এতিয়ালৈকে তেওঁলোকে আজিলৈকে আহি পোৱা নাই, চাবই নোৱাৰিলে আহি। কেইটা বাসগৃহ ভাঙিছে এতিয়ালৈকে? 10-12টামান গ'ল। তেওঁলোকে ক'ত আছে? তেওঁলোকে এইফালে আছে, মানুহৰ পথাৰত, মানুহৰ ঘৰৰ পিছফালত, এনেকুৱা বাঁহৰ তলত এনেকুৱা জেগাত আছে। আমি নিজেই আমাৰ ঘৰটোৱে আজি কালিৰ মাজত গুচাব লাগে, আঁতৰাব লাগিবই। আৰু এনেকুৱা হৈছে, চাই আছে আপোনালোকে, গুচাব লাগিব। আৰু এটা দুটা দিন মান থাকিব পাৰিম মই তাতে, কিজানি নোৱাৰো পাৰে, ৰাতিও যাব পাৰে। কিন্তু আমি ক'ত লৈ যাম এই ঘৰ বা এই বাসগৃহখন, ক'ত লৈ যাম আমি সেইটোৱে ভাবিব পৰা নাই এতিয়ালৈকে। ক'ত লৈ যাম? চৰকাৰক কি আহ্বান জনাব এই ক্ষেত্ৰত? আহ্বান জনাম আমি যে অতি সোনকালে এইবাৰ এই গৰাখহনীয়াৰ কিবা প্ৰতিষেধকমূলক কিবা কাম কৰক, অতি সোনকালে কৰক। হয়, ঠিক আছে। এয়া আছিলে স্থানীয় লোকসকলৰ মন্তব্য। তেওঁলোকে উল্লেখ কৰিছে ইতিমধ্যে কেইবাটাও বাসগৃহ বেকী নৈৰ বুকুত যা গৈছে আৰু বাৰে বাৰে আমি বাতৰি পৰিৱেশন কৰিছো আৰু তেওঁলোকেও বাৰে বাৰে অনুৰোধ জনাইছে যে জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া এই স্থান আহি পৰিদৰ্শন কৰিব লাগে। কিন্তু পৰিতাপৰ বিষয় এইটোৱেই যে আজিলৈকে জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম এই স্থান পৰিদৰ্শন কৰিবলৈ সময় পোৱা নাই। এই অভিযোগ উত্থাপন কৰিছে ইয়াৰে স্থানীয় লোকসকলে আৰু তেওঁলোকে উল্লেখ কৰিছে যে বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে ভোটৰ সময়ত এই স্থান পৰিদৰ্শন ঠিকেই কৰে, কিন্তু যেতিয়া ৰাইজৰ জমৰ যাতনা দুৰ্দশাৰ সময়ত কিন্তু বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম এই স্থান আহি পৰিদৰ্শন কৰিবলৈ সময় নাপায়। আৰু এই মুহূৰ্তত ইয়াৰে কিছু সচেতন ব্যক্তিসকল মোৰ সৈতে আছে, কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে নৈপৰীয়া ৰাইজে? পৰিস্থিতিটো বহুত ভয়াৱহ পৰিস্থিতি হৈছে। ইফালে মানে 10-12টা ঘৰ অলৰেডি মানে নদীত যা গৈছে আৰু বহুতো মাটি সম্পত্তি ইয়াতে গুচি গৈছে। খেতি পথাৰ আছিল, ইয়াতে আপোনালোকে চাইছে, বাঁহ আছিল, ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ গছ গছনি আছিল। ইয়াৰে যিবিলাক নৈপৰীয়া ৰাইজ আছে সেই ৰাইজবিলাক বিভিন্ন মানুহৰ চোতালে চোতালে মানে ঘূৰি ফুৰি আছে বা পথাৰত মানে কাৰোবাৰ বেলেগ ঠাইত মানে সেইসকলে বসবাস কৰি আছে। এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে। আৰু আপোনালোকে হয়তো নাজানে, যিহেতু মই জন্মসূত্ৰে এইটো অঞ্চলৰ, গতিকে ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰা ½ কিলোমিটাৰমান গ'লেই মানে এটা সূতা পাব। সেই সূতাটো যদি মানে নদী যদি পাই যায় তেতিয়াহ'লে কিন্তু জাহৰ পাম হৈ কিন্তু নদীখন ওলাই যাব। গতিকে আপোনালোকে চাওক, জনিয়াৰ পৰা আৰম্ভ কৰি এই বৃহত্তৰ অঞ্চলটো কিন্তু গুচি যাব। গতিকে প্ৰশাসনক আহ্বান জনাম, চৰকাৰক আহ্বান জনাম, অনতি পলমে যাতে এই মানে ঠাইখিনিক মানে বিহিত ব্যৱস্থা কৰে, তাৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। শিক্ষানুষ্ঠানসমূহৰ কিবা ক্ষতি হ'ব বুলি ভাবে নেকি? আপোনালোকে জানেই যে এই অঞ্চলত মানে ইয়াত মানে কি
4-5টা গাঁৱৰ সংমিশ্ৰণ কিন্তু ইয়াতে বানিয়াৰাপাৰা কাছুকাটি ডাউকমাৰী কুমলিপাৰা গলিয়া এই এৰিয়াখিনিক যদি আপোনালোকে মানে সোনকালে প্ৰটেকশ্যন নকৰে তেতিয়াহ'লে কিন্তু ইয়াৰ পৰাই মানে কি গড়েমাৰী বজাৰ বানিয়াৰাপাৰা বেছি দূৰ নহয় 1 কিলোমিটাৰ নহ'ব কিন্তু আৰু তাত জনপ্ৰিয় কলেজ আছে এম এ বাটান হাই মাদ্ৰাছা আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে গতিকে এই ইয়াৰ যদি প্ৰটেকশ্যন যদি 1 সপ্তাহৰ ভিতৰত যদি নকৰে তেতিয়াহ'লে কিন্তু ইয়াৰ প্ৰতি কিন্তু ভাবুকিৰ সৃষ্টি হৈ যাব কিন্তু ঠিক আছে এয়া ছিল স্থানীয় সচেতন ব্যক্তি এজনৰ মন্তব্য তেওঁ উল্লেখ কৰিছে যে যদি অতি সোনকালে এই স্থানত প্ৰতিৰোধৰ কোনো ধৰণৰ কাম হাতত লোৱা নহয় তেনেহলে খুব বেছি দূৰত্ব নহয় খুব নিলগতে থকা জনপ্ৰিয় মহাবিদ্যালয় আৰু জনপ্ৰিয় সিনিয়ৰ সেকেন্ডাৰী স্কুল লগতে বৃহত্তৰ অঞ্চলৰ বানিয়াৰাপাৰা গড়েমাৰী বজাৰলৈ ভাবুকি কৰি অনাৰ আশংকা কৰিছে ইয়াৰ সচেতন ব্যক্তিসকলে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এতিয়ালৈকে জনীয়া সমষ্টিৰ বিধায়ক এই স্থান পৰিদৰ্শন কৰিবলৈ সময় পোৱা নাই বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো এই স্থান পৰিদৰ্শন কৰি অতি সোনকালে প্ৰতিৰোধৰ কাম হাতত ল'বলৈ আহ্বান জনাইছো আৰু এগৰাকী সচেতন ব্যক্তি মোৰ সৈতে এই মুহূৰ্তত আছে কিছু কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব কি দেখা পালে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে এই অঞ্চলৰ ৰাইজ এনেকুৱা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছে এয়া ভাষাৰে প্ৰকাশ কৰা সম্ভৱ নহয় যেহেতু ৰাস্তা ভাঙি গৈছে ঘৰ দুৱাৰ ভাঙি গৈছে আজি পথাৰত আশ্ৰয় ল'ব লগা হৈছে কাৰোবাৰ বাজোপাৰ তলত যায় ঘৰ বান্ধি থাকিব লগা হৈছে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে বাকি খোৱা পানী বা খাদ্য সংকটৰ কথা কোৱাই নাই কিন্তু তেওঁলোকৰ থকাৰ যিটো অসুবিধা সেই অসুবিধাৰ কথাই আমি আজি ভাষাৰে প্ৰকাশ কৰিব পৰা নাই তো যোৱা কেইদিনমান আগত যোৱা দেওবাৰে আমাৰ বৰপেটা সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ ধুবুৰী লোকসভাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আহি ৰাইজৰ আগত এটা প্ৰতিশ্ৰুতি দিছিলে যে 2 দিনৰ ভিতৰতে কাম আৰম্ভ হ'ব কিন্তু দুৰ্ভাগ্যৰ বিষয় যে মানে এজন সাংসদ সন্মানীয় সাংসদ এগৰাকীয়ে প্ৰতিশ্ৰুতি দি যোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কিয় সেই কাম এতিয়ালৈ আৰম্ভ নকৰিলে ই এটা বহুত ডাঙৰ প্ৰশ্ন হৈছে তো আমি আশা কৰিম খুব কম সময়ৰ ভিতৰতে যাতে এই গৰাখহনীয়া প্ৰতিৰোধৰ এটা ব্যৱস্থা বৰপেটা জিলা প্ৰশাসন আৰু আমাৰ মাননীয় সাংসদ বা বিধায়কসকলে লয় আমি আহ্বান জনাইছোঁ কিন্তু এটা দুখৰ বিষয় মানে ৰাইজে আজি খুব উজাৰিছে যে জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক যিখন বাংলিপাৰা গাঁৱত আজি গৰাখহনীয়া হৈছে সেই গৰাখহনীয়া অঞ্চলটো তেখেতৰে সমষ্টিৰ অন্তৰ্গত বাংলিপাৰা গাঁৱত হৈ আছে কিন্তু সেই মানে ইমান ওচৰত থাকিও মানে আমি জানিব পাৰিছিলোঁ যোৱা কেইদিনমান আগত তেখেতে এইখন গাঁৱতে এখন বিয়া খাবলৈ আহিছিলে কিন্তু এই নদী ভাঙা মানুহখিনিৰ মানে লগত দেখা কৰা বা এই ঠাইখিনি পৰিদৰ্শন কৰাৰো সুযোগ নাপালে মানে সময় নাপালে এই লৈ আমি মানে ৰাইজ বহুত যথেষ্ট সুবিধা হৈ আছে আৰু সাধাৰণ ৰাইজে এনেকৈ কৈ আছে যে অনাগত দিনত মানে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব ৰাইজে পৰিতাপৰ বিষয় এইটোৱেই যে এই স্থান বিধায়কগৰাকীয়ে পৰিদৰ্শন কৰিবলৈ সময় নাপালে কিন্তু বাংলিপাৰাতে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহিছিল বুলি উল্লেখ কৰিছে ইয়াৰ সচেতন ব্যক্তিসকলে এতিয়া ডক্টৰ হাফিজ ৰফিকুল ইছলামে এই স্থান পৰিদৰ্শন কৰিবলৈ সময় পাবনে এই প্ৰশ্ন সচেতন ব্যক্তিসকলৰ